আপুনি অথনিৰ পৰা কাক গালি দি আছে মা মোৰহে মুখ মনটো বেয়া লাগিছে কাৰণে কৈছো তাতে তোৰ কি হ'ল তোৰ যদি শুনিবলৈ মন যোৱা নাই কাণত কপাহ ভৰাই থ আপুনি এনেকৈ কৈ থাকিলে মোৰ জানো কিবা ভাল লাগে পাকঘৰখনলৈ গৈ চাগেচোন তোৰ নিজৰে খং উঠি যাব কি যদি তোক ঘৰতে আহি চেলেঞ্জ কৰিব পাৰে তেতিয়াহ'লে তই কি চাই আছ বা মই কি কৰিব লাগে সি তোক ৰাণাৰ লগত সন্দেহ কৰিছে তাতকৈ তই ৰাণাৰ লগতে বিয়া হৈ যা পাগল হলি নেকি মই ৰাণাক কেতিয়াও সেইটো দৃষ্টিৰে চোৱাই নাই এইবোৰ মানুহক এনেকৈ উত্তৰ দিব লাগে সি সেইটোৱে বিচাৰে আৰু মই যদি ৰাণাক কওঁ সি হাঁহি হাঁহি এইটো সম্পৰ্ক মানি ল'ব তই জয়ন্তৰ লগত ডিভোৰ্চৰ কথা ভাব আৰু জীৱনটো নতুনকৈ আৰম্ভ কৰ মই তেনেকুৱা কাম কৰিব নোৱাৰোঁ বাসৱ মোৰ অন্তৰ আত্মাই নকয় মই তেওঁক ভাল পাইছিলোঁ আৰু এতিয়া তেওঁৰ লগত মোৰ মনৰ মিল নাই বুলিয়ে মই আনৰ লগত জীৱনটো নতুনকৈ আন কাৰোবাৰ লগত আৰম্ভ কৰাটো একো বেয়া কথা নহয় বহুতে এনেকৈ সুখী জীৱন যাপন কৰি আছে তেতিয়া অন্ততঃ সি এনেকৈ তোৰ ওচৰলৈ আহি অধিকাৰ দেখুওৱাৰ সাহস কৰিব নোৱাৰিব এতিয়া অকল মোৰ কথা ভাবিলে নহ'ব জীউৰ কথাও ভাবিব লাগিব নতুন জীৱনটোত জীৱে জানো আন কাৰোবাক দেউতাক হিচাপে স্থান দিব পাৰিব কথাবোৰ পজিটিভকৈ ভাবিবলৈ শিকবা তেতিয়া সকলো পজিটিভ হ'ব মই সদায় তোৰ লগত আছোঁ কিন্তু কেতিয়াবা ভয় হয় মই নথকাত যদি সি তোক বেছিকৈ আমনি কৰে তই নথকাত মানে মই সদায় তোৰ লগত এনেকৈ থাকিম নেকি মোৰো নতুন ব্যৱসায় আৰম্ভ কৰিব লাগে তাৰ আগতে মই তোক চিজিল কৰি দিব পাৰিলে মোৰ ডাঙৰ চিন্তা এটা দূৰ হ'ব আৰু জীও সৰু হৈ থাকোঁতেই এইবোৰ কথা ভাবিলে ভাল ডাঙৰ হ'লে সমস্যাবোৰ বাঢ়িব এইকেইটা চাউল এইকেইটা দাইল মাছ মাংসৰ কথা নকলোৱে এতিয়া কি হ'ব এই বজাৰ সমাৰবোৰ ক'ৰ পৰা আহিব কিবা ভাবিছনে খুৰু যে তোৰ লগত প্ৰেম কৰিলে কাৰণে তই আহি ইয়াত থাকিম বুলি ক'লেই সমস্যাবোৰ সমাধান হৈ নাযায় জীৱনটো চলাই নিবলৈ আমাক টকা পইচাও লাগিব সেইবোৰ ক'ৰ পৰা আহিব এবাৰ ভাবিছ জানো মইতো এতিয়া তোক কাম কৰিও খুৱাব নোৱাৰোঁ আগতে মই অকলে আছিল কথাবোৰ বেলেগ আছিল কিন্তু এতিয়াৰ কথাবোৰো বেলেগ হ'ল চবফালে চিন্তা কৰি চাব লাগিব মোক অকণমান সময় দিয়ক মা মই কিবা এটা ভাবিম মোৰ হাতত চলিবলৈ কেইটামান টকা আছে এতিয়া মই তাৰে বজাৰ কৰি লৈ আহিম টকা আছে মানে কেনেবাকৈ খুৰুজে তোৰ হাতত টকা দি থৈ যোৱা নাইতো মোৰ দেউতাই আগতে টকা একাউণ্টত দিছিলে ভনিতা তুমি সেইফালে যোৱা হ'ব ছাৰ হাজৰিকা আপুনি এইপিনে চেক কৰক হ'ব ছাৰ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।